নমস্কাৰ কক্ষালৈ স্বাগতম মোৰ নাম দৰ্শনা তালুকদাৰ আজি আমি পঢ়িম অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ গ্ৰাহকৰ সজাগতা অধিকাৰ আৰু সুৰক্ষা এই পাঠটিৰ প্ৰথম অংশ আমি ইতিমধ্যে আলোচনা কৰিলো এই পাঠটিৰ আজি আমি দ্বিতীয় অংশ আলোচনা কৰিম বলাচোন ছাত্ৰ ছাত্ৰীসকল আমি পাঠটি আলোচনা কৰো ছাত্ৰ ছাত্ৰীসকল আমি এই পাঠটিৰ প্ৰথম অংশত ইতিমধ্যে গ্ৰাহক মানেনো কি গ্ৰাহকৰ অৰ্থনীতিত কেনে ধৰণৰ ভূমিকা হয় গ্ৰাহক কেনেদৰে প্ৰতাৰিত হয় আৰু প্ৰতাৰণাৰ পৰা নিজকে কেনেকৈ ৰক্ষা কৰিব পাৰি সেই বিষয়ে পঢ়িলো আজি আমি এই অংশটিত গ্ৰাহকক প্ৰদান কৰা অধিকাৰসমূহৰ বিষয়ে পঢ়িম বলা আমি এই অংশটি আৰম্ভ কৰো গ্ৰাহকে লাভ কৰা অধিকাৰসমূহ গ্ৰাহকে কিছুমান অধিকাৰ লাভ কৰে আৰু সেইসমূহ হ'ল যিকোনো বস্তু কিনোতে বস্তুৰ মূল্য ওজন বিশুদ্ধতা গুণাগুণ আদি বিচাৰ কৰিব পৰা যিকোনো বস্তু এটা কিনোতে গ্ৰাহকে সেই বস্তুটোৰ মূল্য ওজন গুণাগুণ আৰু বিশুদ্ধতা বিচাৰ কৰিবলৈ গ্ৰাহকৰ অধিকাৰ আছে লগতে গ্ৰাহক সুৰক্ষাৰ বাবে গ্ৰাহক সুৰক্ষা সমিতি গঠন কৰা গ্ৰাহকে নিজৰ সুৰক্ষাৰ বাবে বহু কেইজন গ্ৰাহক লগ লাগি গ্ৰাহক সুৰক্ষা সমিতি গঠন কৰিবও পাৰে গ্ৰাহকৰ অভাৱ অভিযোগ আদি গ্ৰাহক সুৰক্ষা সমিতি বা গ্ৰাহক আদালতত দাখিল কৰা গ্ৰাহকে যদি কেতিয়াবা প্ৰতাৰণাৰ বলি হয় বা তেওঁলোকৰ অভাৱ অভিযোগ থাকে সেইবোৰ গ্ৰাহক সুৰক্ষা সমিতিত বা গ্ৰাহকৰ আদালতত দাখিল কৰিবও পাৰে লগতে প্ৰয়োজন সাপেক্ষে গ্ৰাহক সুৰক্ষা আইনৰ সহায় লোৱা আৰু প্ৰয়োজন সাপেক্ষে গ্ৰাহক সুৰক্ষা আইন যিটো চৰকাৰে প্ৰদান কৰিছে সেই আইনৰ গ্ৰাহকে সহায়ও ল'ব পাৰে প্ৰতাৰণা কৰা বিক্ৰেতাৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থাৰ দাবী কৰা আৰু কেতিয়াবা যদি গ্ৰাহক প্ৰতাৰিত হয় তেতিয়া যি বিক্ৰেতাই গ্ৰাহকক প্ৰতাৰণা কৰিছে সেই বিক্ৰেতাৰ প্ৰতি শাস্তিমূলক ব্যৱস্থাৰ দাবী কৰাৰো গ্ৰাহকৰ অধিকাৰ আছে গ্ৰাহক শিক্ষা লাভ কৰাৰ অধিকাৰ আদি আৰু গ্ৰাহক শিক্ষা গ্ৰাহকে কেনে ধৰণে প্ৰতাৰণাৰ বলি হলে নিজকে ৰক্ষা কৰিব সেইসমূহৰ শিক্ষা লাভ কৰাৰো গ্ৰাহকৰ অধিকাৰ আছে এই সকলো অধিকাৰ সকলো ভাৰতীয় নাগৰিকৰ বাবে প্ৰযোজ্য আৰু এই সকলোবোৰ অধিকাৰ আমাৰ সকলো ভাৰতীয় নাগৰিকৰ বাবে প্ৰযোজ্য হয় এই অধিকাৰসমূহ ভোগ কৰিবলৈ আমি সকলোৱে আগ্ৰহী আৰু সচেতন হ'ব লাগে আৰু এই সকলোবোৰ অধিকাৰ ভোগ কৰিবলৈ আমি সকলোৱে সচেতন হ'ব লাগে লগতে আগ্ৰহীও হ'ব লাগে এই বিষয়ত জনসচেতনতা বৃদ্ধি পাইছে আৰু আগতকৈ গ্ৰাহক সজাগতাৰ ওপৰত জনসচেতনতাও বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে এতিয়া আমি পঢ়ো আহা গ্ৰাহক অধিকাৰ দিৱস কেতিয়া পালন কৰা হয় সমগ্ৰ বিশ্বতে 15 মাৰ্চত গ্ৰাহক অধিকাৰ দিৱস পালন কৰা হয় আৰু গ্ৰাহক অধিকাৰ দিৱস 15 মাৰ্চ তাৰিখে সমগ্ৰ বিশ্বতে পালন কৰা হয় আৰু গ্ৰাহকৰ সুৰক্ষাৰ বাবে বা গ্ৰাহক সজাগতাৰ বাবে চৰকাৰে কিছুমান চিহ্ন প্ৰদান কৰিছে বিভিন্ন ক্ষেত্ৰত বিভিন্ন চিহ্ন চৰকাৰে প্ৰদান কৰিছে সেই অনুমোদিত চিহ্নবোৰৰ বিষয়ে পঢ়ো আহা প্ৰথমটো হৈছে এগ মাৰ্ক দেশৰ উৎপাদিত বিভিন্ন কৃষিজাত সামগ্ৰীৰ ওপৰত ব্যৱহাৰ কৰা হয় আৰু এগ মাৰ্কৰ চিহ্ন এইটো আৰু এগ মাৰ্ক বিভিন্ন কৃষিজাত সামগ্ৰীসমূহৰ ওপৰত ব্যৱহাৰ কৰা হয় উদাহৰণ স্বৰূপে খোৱা তেল আটা ডালিয়া ঘিউ আৰু বিভিন্ন মছলা আমি যিবোৰ সামগ্ৰী কৃষিজাত হয় বা কৃষিৰ পৰা উৎপন্ন হয় সেইবোৰ সামগ্ৰীত এগ মাৰ্ক ব্যৱহাৰ কৰা হয় আৰু উদাহৰণ স্বৰূপে আমি খোৱা তেলসমূহ আটা ডালিয়া ঘিউ ইত্যাদি তাৰ পিছত ISI মাৰ্ক ব্যৱহাৰযোগ্য শিল্পজাত সামগ্ৰীত ব্যৱহাৰ কৰা হয় ISI মাৰ্কটো শিল্পজাত সামগ্ৰীসমূহত ব্যৱহাৰ কৰা হয় যেনে ৰড প্ৰেছাৰ কুকাৰ ষ্টিলৰ বাচন বৈদ্যুতিক সঁজুলি আৰু ISI চিহ্ন হৈছে এইটো তাৰ পিছত আহিলে হলমাৰ্ক মূল্যৱান ধাতুৰে নিৰ্মিত গহনাত ব্যৱহাৰ কৰা হয়
আমাৰ যিবোৰ সোণৰ গহনা বা ৰূপৰ গহনা বা প্লেটিনামৰ গহনা এইবোৰৰ বিশুদ্ধতা হলমাৰ্কেৰে আমি জুখিব পাৰোঁ আৰু হলমাৰ্ক মূল্যৱান ধাতুৰে নিৰ্মিত সামগ্ৰী ব্যৱহাৰ কৰা হয় উদাহৰণ সোণ ৰূপ প্লেটিনাম FPO মাৰ্ক ফলৰ পৰা প্ৰস্তুত কৰা প্ৰচেছ খাদ্য আৰু অন্যান্য খাদ্য সামগ্ৰীত ব্যৱহাৰ কৰা হয় FPO মাৰ্ক ফলৰ পৰা যিবোৰ খাদ্য প্ৰস্তুত কৰা হয় প্ৰচেছ খাদ্য লগতে অন্যান্য খাদ্যত ব্যৱহাৰ কৰা হয় যেনে জাম জেলি আচাৰ চৰ্বত আদি এই গুণগত চিহ্নসমূহৰ গুৰুত্বনো কেনেধৰণৰ হয় সেয়া পঢ়ো আহা ওপৰৰ চিহ্নসমূহৰ চৰকাৰৰ অনুমোদন সাপেক্ষে প্ৰদান কৰা হয় এই চিহ্নসমূহ চৰকাৰে প্ৰদান কৰে আৰু চৰকাৰৰ অনুমোদন সাপেক্ষেহে প্ৰদান কৰা হয় খাদ্যৰ গুণগত মান প্ৰকৃততা পৰিমাণ পৰীক্ষা কৰিবলৈ ব্যৱহাৰ কৰা হয় আৰু এই চিহ্নবোৰ যিবোৰ খাদ্যত ব্যৱহাৰ হয় সেইবোৰ খাদ্য বিশুদ্ধ হয় প্ৰকৃত হয় লগতে গুণগত মান বৈশিষ্ট্য হয় আৰু সকলো সামগ্ৰীতে এই চিহ্নবোৰ ব্যৱহাৰ কৰা নহয় যিবোৰ খাদ্য প্ৰকৃত নহয় বা গুণগত মানৰ নহয় সেইবোৰ সামগ্ৰীত এই বস্তুবোৰ বা এই চিহ্নবোৰ ব্যৱহাৰ কৰা নহয় এতিয়া আমি পঢ়ো আহা গ্ৰাহক সুৰক্ষা আইনৰ বিষয়ে এতিয়া আমি পঢ়ো আহা গ্ৰাহক সুৰক্ষা আইনৰ বিষয়ে 2019 চনৰ 9 আগষ্ট তাৰিখে ভাৰতত গ্ৰাহক সুৰক্ষা আইন প্ৰণয়ন কৰা হয় 2019 চনৰ 9 আগষ্ট তাৰিখে গ্ৰাহক সুৰক্ষা আইনখন প্ৰণয়ন কৰা হৈছিল গ্ৰাহক সুৰক্ষা আইন 1986 সলনি এই আইনখনৰ অধীনত গ্ৰাহকৰ সুৰক্ষা বিষয়টো চোৱা-চিতা কৰা হয় আৰু এই 2019 আইনখন আগৰ এখন আইন আছিলে গ্ৰাহক সুৰক্ষা আইন 1986 চন সেই আইনখনৰ পৰিৱৰ্তে 2019ৰ আইনখন অনা হৈছে আৰু এই আইনখনৰ জৰিয়তে গ্ৰাহকৰ সুৰক্ষা বিষয়টো চোৱা-চিতা কৰা হয় আপত্তিসমূহ সময়মতে আৰু উপযুক্তভাৱে সমাধান কৰি গ্ৰাহকক সুৰক্ষা প্ৰদান কৰে আৰু এই আইনখনে গ্ৰাহকৰ যিবোৰ আপত্তি থাকে সেইবোৰ সময়মতে আৰু উপযুক্তভাৱে পৰীক্ষা কৰি গ্ৰাহকক সুৰক্ষা প্ৰদান কৰে গ্ৰাহক সুৰক্ষা পৰিষদ কেন্দ্ৰীয় ৰাজ্যিক আৰু জিলা পৰ্যায়ত গঠন কৰা হয় গ্ৰাহকৰ অধিকাৰ আৰু বিভিন্ন প্ৰতাৰণাৰ বিৰুদ্ধে পৰামৰ্শ প্ৰদান কৰে আৰু গ্ৰাহক সুৰক্ষা পৰিষদ কেন্দ্ৰীয় ৰাজ্যিক আৰু জিলা সমূহত বা জিলা পৰ্যায়ত গঠন কৰা হয় আৰু এই পৰিষদখনে গ্ৰাহকৰ অধিকাৰ আৰু বিভিন্ন প্ৰতাৰণাৰ বিৰুদ্ধে পৰামৰ্শ দিয়ে ঠিক তেনেদৰে আন এটা কৰ্তৃপক্ষ আছে কেন্দ্ৰীয় গ্ৰাহক সুৰক্ষা কৰ্তৃপক্ষ গ্ৰাহকৰ অধিকাৰ সুৰক্ষিত আৰু প্ৰতাৰণা ৰোধৰ বাবে গঠন কৰা হৈছে কেন্দ্ৰীয় গ্ৰাহক সুৰক্ষা কৰ্তৃপক্ষ গ্ৰাহকৰ অধিকাৰ আৰু সুৰক্ষাৰ বাবে গঠন কৰা হৈছে কেন্দ্ৰীয় গ্ৰাহক সুৰক্ষা কৰ্তৃপক্ষ গ্ৰাহকৰ অধিকাৰ সমূহ সুৰক্ষিত কৰাৰ বাবে লগতে প্ৰতাৰণাসমূহ ৰোধৰ বাবে গঠন কৰা হৈছে তাৰ লগতে ভুৱা বিজ্ঞাপনৰ বিৰুদ্ধে 10 লাখ পৰ্যন্ত জৰিমনা বিহিব পাৰি আৰু এই কৰ্তৃপক্ষৰ অধীনত যিবোৰ ভুৱা বিজ্ঞাপন ওলায় সেই বিজ্ঞাপনৰ যদি আপত্তি এই কৰ্তৃপক্ষক দিয়া হয় সেই কৰ্তৃপক্ষই সেই ভুৱা বিজ্ঞাপনৰ ওলোৱা ব্যক্তিগৰাকীক 10 লাখ পৰ্যন্ত জৰিমনা বিহিত কৰিব পাৰে গ্ৰাহকক সুৰক্ষা প্ৰদানৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰে আৰু এই কৰ্তৃপক্ষই গ্ৰাহকৰ সুৰক্ষা প্ৰদানৰ বাবে প্ৰয়োজনীয় ব্যৱস্থাসমূহ তেওঁলোকে গ্ৰহণ কৰে বা গঠন কৰে গ্ৰাহক বিবাদ নিষ্পত্তিকৰণ আয়োগ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক আৰু জিলা পৰ্যায়ত গঠন কৰা হৈছে গ্ৰাহক বিবাদ নিষ্পত্তিকৰণ আয়োগখন ৰাষ্ট্ৰীয় ৰাজ্যিক আৰু জিলা পৰ্যায়ত গঠন কৰা হৈছে এই ক্ষেত্ৰত যদি সামগ্ৰী আৰু সেৱাৰ মূল্য কোটি পৰ্যন্ত হয় জিলা পৰ্যায়ত 1 কোটিৰ পৰা 10 কোটি টকা পৰ্যন্ত হয় তেন্তে ৰাজ্যিক পৰ্যায়ত আৰু 10 কোটি টকাৰ ওপৰত হলে ৰাষ্ট্ৰীয় পৰ্যায়ত বিবাদ নিষ্পত্তি কৰা হয়
যদি সামগ্ৰী আৰু সেৱাৰ মূল্য কোটিৰ ঘৰত হয় তেতিয়াহ'লে জিলা পৰ্যায়ত 1 কোটিৰ পৰা 10 কোটি টকাৰ পৰ্যন্ত বিবাদসমূহ নিষ্পত্তি কৰা হয়। তাৰ পিছত যদি ৰাজ্যিক পৰ্যায়ত 10 কোটি টকাৰ ওপৰত হয় তেতিয়া ৰাজ্যিক পৰ্যায়ত বা ৰাষ্ট্ৰীয় পৰ্যায়ত বিবাদসমূহ নিষ্পত্তি কৰা হয়। এতিয়া আমি পঢ়ো আহা নিষ্ঠাৰ কাহিনী। নিষ্ঠা এজনী ছোৱালী আৰু তাইৰ দেউতাকে প্ৰতাৰণাৰ বলি হৈছিল। সেই কাহিনীটো আমি পঢ়ো আহা। অষ্টম শ্ৰেণীৰ ছাত্ৰী নিষ্ঠা গুৱাহাটীৰ এখন বৰ্ডিং স্কুলত থাকে। তাইৰ পিতৃ সমীৰণ বৰুৱাই মাৰ্ঘেৰিটাৰ ওচৰত চাহ বাগিচা এখনত পৰিচালক। এজনী নিষ্ঠা নামৰ ছোৱালী আছে, গুৱাহাটীৰ বৰ্ডিং স্কুলত পঢ়ি আছে আৰু তেওঁৰ পিতৃ সমীৰণ বৰুৱাই মাৰ্ঘেৰিটাৰ চাহ বাগিচাৰ পৰিচালক হয়। আৰু গ্ৰীষ্মকালীন ছুটিৰ পিছত নিজৰ বিজ্ঞান প্ৰদৰ্শনী তথা প্ৰতিযোগিতাত অংশ লোৱাৰ বাবে প্ৰস্তুত কৰা মডেল ঘৰতে পাহৰি যায় আৰু নিষ্ঠাই বিজ্ঞান প্ৰদৰ্শনীত অংশগ্ৰহণ কৰিব তাৰ বাবে এটা মডেল বনাইছে, কিন্তু সেই মডেলটো তাই ঘৰৰ মাৰ্ঘেৰিটাতে এৰি আহে। নিষ্ঠাৰ দেউতাকে কোৰিয়াৰ সেৱাৰ জৰিয়তে মডেলটো পঠিয়াই দিয়ে আৰু নিষ্ঠাৰ দেউতাক সমীৰণ বৰুৱাই কোৰিয়াৰ সেৱাৰ যোগেদি মডেলটো নিষ্ঠালৈ পঠিয়াই দিয়ে। কোৰিয়াৰ সেৱাই পিছদিনা ডেলিভাৰীৰ নিশ্চয়তা দিয়ে, কিন্তু কোৰিয়াৰ সেৱাই পিছদিনা মডেলটোৰ ডেলিভাৰীৰ নিশ্চয়তা প্ৰদান কৰিছিল। কিন্তু দুদিন পাছতো নিষ্ঠাই পাৰ্চেলটো নাপায়। কিন্তু দুদিন পাছতো নিষ্ঠাই পাৰ্চেলটো পোৱা নাছিল। পাছত সমীৰণ বৰুৱাই কোৰিয়াৰ সেৱালৈ গৈ সোধা পোছা কৰে। কোৰিয়াৰ সেৱাই তেওঁক আওকাণ কৰে। পিছত যেতিয়া নিষ্ঠাৰ দেউতাকে কোৰিয়াৰ সেৱালৈ যায় তেতিয়া তেওঁক কোৰিয়াৰ সেৱাই আওকাণ কৰে আৰু তেতিয়াই সমীৰণ বৰুৱাই তিনিচুকীয়া জিলা গ্ৰাহক সুৰক্ষা সংস্থাত এজাহাৰ দাখিল কৰে আৰু সমীৰণ বৰুৱাই তিনিচুকীয়া জিলাৰ যি গ্ৰাহক সুৰক্ষা সংস্থা আছে তাত এজাহাৰ দাখিল কৰে। সমীৰণ বৰুৱাই গ্ৰাহক সংস্থা আৰু গ্ৰাহক আদালতত নিজৰ যুক্তি দাঙি ধৰে। পিছলৈ সমীৰণ বৰুৱাই যেতিয়া এজাহাৰ দাখিল কৰে তাৰ পিছত গ্ৰাহক সুৰক্ষা সংস্থাত আৰু গ্ৰাহকৰ আদালতত নিজৰ যুক্তি দাঙি ধৰিলে। তেতিয়া কোৰিয়াৰ সেৱাৰ প্ৰতিনিধিও সেই আদালতত নিজৰ পক্ষ উপস্থাপন কৰে। ন্যায়াধীশে দুয়োটা পক্ষ পৰীক্ষা কৰি সমীৰণ বৰুৱাক ন্যায় প্ৰদান কৰে আৰু ন্যায়াধীশজনে দুয়োটা পক্ষ পৰীক্ষা কৰাৰ পিছত সমীৰণ বৰুৱাই সেই আদালতত জয়যুক্ত হয় আৰু তেওঁক ন্যায় প্ৰদান কৰে। কোৰিয়াৰ সেৱাক দুদিনৰ ভিতৰত পাৰ্চেল ডেলিভাৰী কৰিবলৈ নিৰ্দেশ দিয়া হয় আৰু কোৰিয়াৰ সেৱাক ন্যায়াধীশে দুদিনৰ ভিতৰত পাৰ্চেল ডেলিভাৰী কৰিবলৈ নিৰ্দেশ দিয়ে। লগতে 50 লাখ টকা দিবলৈও নিৰ্দেশ দিয়া হৈছে আৰু 50 লাখ টকা জৰিমনা হিচাপে বিহিত কৰা হৈছে। হাৰাশাস্তিৰ ক্ষতিপূৰণ হিচাপে 5,000 টকাৰ জৰিমনা বিহে। 50 লাখৰ উপৰিও 5,000 টকাৰ আকৌ গ্ৰাহকৰ হাৰাশাস্তিৰ বাবে জৰিমনা বিহা হয়। এই ঘটনাটোৰ পৰা আমি কি শিকিলো? চৰকাৰে প্ৰদান কৰা আমাৰ অধিকাৰ আৰু সুৰক্ষা কাৰ্যকাৰী কৰি প্ৰতাৰিত হোৱাৰ পৰা নিজকে ৰক্ষা কৰা। এই ঘটনাটো বা কাহিনীটোৰ পৰা আমি শিকিলো যে চৰকাৰে যিসমূহ আমাক সুৰক্ষা দিছে বা অধিকাৰ দিছে সেইবোৰ আমি কাৰ্যকাৰী কৰি নিজকে প্ৰতাৰিত কৰাৰ পৰা ৰক্ষা কৰিব লাগে। লগতে অসাধু লোকৰ বিৰুদ্ধে পৰ্যাপ্ত প্ৰমাণৰ প্ৰয়োজন আৰু অসাধু বিক্ৰেতা বা অসাধু লোকসকলৰ বাবে প্ৰয়োজনীয় প্ৰমাণ যোগাৰ কৰিব লাগে আৰু গ্ৰাহকৰ আদালতত সেয়া দাখিল কৰিব লাগে। এতিয়া আমি পঢ়ো আহা সমীৰণ বৰুৱাৰ দায়বদ্ধ কাণ্ডই ন্যায়ৰ দিশে আগুৱাই গ'ল। দেউতাকৰ এই কাৰ্যৰ বাবে নিষ্ঠাই সময়মতে নিজৰ মডেলটো লাভ কৰিবলৈ সক্ষম হ'ল আৰু সমীৰণ বৰুৱাৰ যি দায়বদ্ধ কাণ্ড বা দায়িত্বশীলতা মনোভাৱৰ বাবে ন্যায় পালে আৰু নিষ্ঠাই নিৰ্দিষ্ট সময়ৰ ভিতৰত মডেলটো লাভ কৰিলে। সেয়েহে আমি সকলোৱে গ্ৰাহক হিচাপে সচেতন হ'ব লাগে, সজাগ হ'ব লাগে আৰু নিজকে প্ৰতাৰণাৰ পৰা ৰোধ কৰিবৰ বাবে সহায় কৰিব লাগে।
এতিয়া আমি পঢ়ো আহা গ্ৰাহকৰ সমাজ বিষয়ে। গ্ৰাহকৰ এখন সমাজ থাকে, সেই বিষয়ে পঢ়ো আহা। গ্ৰাহকে চৰকাৰে গঠন কৰা সমাজৰ বাহিৰেও নিজাকৈ সমাজ গঠন কৰিব পাৰে। গ্ৰাহকে চৰকাৰে গঠন কৰা সমাজৰ বাহিৰেও নিজাকৈ বহুকেইজন গ্ৰাহক বা বহুকেইটা চুবুৰীয়া লগ লাগি সমাজ এখন গঠন কৰিব পাৰে। গ্ৰাহক সমাজৰ কাৰ্যকলাপ। সজাগতা সৃষ্টিৰ বাবে সভা, বিক্ষোভ, ৰাজপথৰ নাটকৰ আয়োজন কৰা। আৰু সজাগতাৰ সৃষ্টিৰ বাবে সভা পাতিব পাৰে, ৰাজপথৰ নাটক কৰিব পাৰে, যাতে চুবুৰীয়া মানুহখিনিয়ে গ্ৰাহক হিচাপে সজাগ হয় বা সচেতন হ'ব পাৰে। পাইকাৰী আৰু খুচুৰা বজাৰত উভয়তে সামগ্ৰীৰ গুণগত মান, মূল্য পৰীক্ষা কৰা আৰু গ্ৰাহক সমাজে পাইকাৰী আৰু খুচুৰা বজাৰত সামগ্ৰীসমূহৰ গুণগত মান লগতে সামগ্ৰীৰ মূল্য পৰীক্ষা কৰিব লাগে। গ্ৰাহকৰ সজাগতা, অধিকাৰ আৰু সুৰক্ষাই সমাজৰ সামগ্ৰিক কাঠামো শক্তিশালী কৰে। আৰু গ্ৰাহকৰ সজাগতা, অধিকাৰ আৰু সুৰক্ষাই সমাজ এখনৰ যিবোৰ কাঠামো থাকে বা সমাজ এখনৰ যিবোৰ সামগ্ৰিক কাঠামো থাকে সেইবোৰ শক্তিশালী কৰে। ভাৰতৰ দৰে অধিক জনবসতিপূৰ্ণ দেশত সামাজিক উন্নয়নত গ্ৰাহকে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। আৰু ভাৰতৰ দৰে জনবহুল দেশসমূহত সামাজিক উন্নয়নত গ্ৰাহকে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। বা গ্ৰাহক হিচাপে নাগৰিকৰ অধিকাৰ বা নাগৰিকৰ দায়িত্ব বহুখিনি থকা দেখা যায়। গুণগত অৰ্থনৈতিক ব্যৱস্থাত অৰিহণা যোগাবলৈ এনে বিষয়ৰ প্ৰতি সচেতন হোৱা প্ৰয়োজন। আৰু গুণগত অৰ্থনৈতিক ব্যৱস্থাত আমি যদি অৰিহণা যোগাওঁ তেতিয়াহ'লে এইসমূহ বা এনে বিষয়সমূহৰ প্ৰতি আমি সচেতন আৰু সজাগ হ'ব লাগে। ছাত্ৰ-ছাত্ৰীসকল এই অংশটিত গ্ৰাহকৰ সজাগতাৰ লগতে গ্ৰাহকৰ অধিকাৰসমূহৰ বিষয়ে পঢ়িলোঁ আৰু গ্ৰাহকৰ সুৰক্ষাৰ বিষয়ে পঢ়িলোঁ। এতিয়া তোমালোকলৈ দুটা প্ৰশ্ন আনিছোঁ, সেয়া কৰোঁ আহা। গ্ৰাহক সুৰক্ষা আইন কেতিয়া প্ৰণয়ন হৈছিল? গ্ৰাহক সুৰক্ষা আইনখন কিমান চনত প্ৰণয়ন হৈছিল? 2019 চনত। এতিয়া দ্বিতীয় প্ৰশ্নটোলৈ আহোঁ। গ্ৰাহক অধিকাৰ দিৱস কেতিয়া পালন কৰা হয়? গ্ৰাহক অধিকাৰ দিৱস সমগ্ৰ বিশ্বতে 15 মাৰ্চ তাৰিখে পালন কৰা হয়। ছাত্ৰ-ছাত্ৰীসকল, আশা কৰিছোঁ তোমালোকে এই পাঠটিৰ এই অংশটি ভালদৰে বুজি পালা। এতিয়া তোমালোকক এৰিছোঁ। ধন্যবাদ।